ৰাজ্যৰ শিক্ষক কৰ্মচাৰীলৈ চৰকাৰৰ ফালৰ পৰা শেহতীয়াভাৱে দুটাকৈ ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। কৰ্মচাৰীসকলৰ বাবে দুটা ডাঙৰ খবৰ আহি পৰিছে। কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ যে প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ যে শিক্ষকৰ নিয়মীয়াকৰণক লৈ যিহেতু চিন্তিত হৈ আছে বহুসংখ্যক শিক্ষক। ৩,৭৫৩ গৰাকী টেট শিক্ষক বঞ্চিত হ'ব। কাৰণ ইয়াত চৰ্ত ৰাখিছে যে অতি কমেও ৫ বছৰতকৈ অধিক সময় শিক্ষকতা কৰিব লাগিব আৰু ৫ বছৰতকৈ অধিক সময় ঠিকাভিত্তিক শিক্ষকতা কৰাসকলৰ নিয়মীয়াকৰণৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইয়াকে লৈ শিক্ষক কৰ্মচাৰীসকল চিন্তিত। আৰু ইয়াৰ মাজতে এইসকল শিক্ষকক আশ্বস্ত কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে জনাইছে যে যিসকলে বৰ্তমান আবেদন কৰিব নোৱাৰিব তেওঁলোকৰ বাবে অন্য এটা ৰিক্ৰুটমেণ্ট ড্ৰাইভ মুকলি কৰা হ'ব। আৰু ইয়াত তেওঁলোকে যিসকলে ৫ বছৰ অতিক্ৰম নকৰাৰ বাবে আবেদন কৰিব নোৱাৰিব এইসকল শিক্ষকে আবেদন কৰিব পাৰিব নিয়মীয়াকৰণৰ বাবে, অৰ্থাৎ তেওঁলোকৰ বাবে পুনৰ অন্য এটা ৰিক্ৰুটমেণ্ট ড্ৰাইভ আহি আছে। ইপিনে শিক্ষকসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। শিক্ষকৰ উপলব্ধতা সুশৃংখলিতকৰণৰ বাবে শিক্ষাৰ্থীসকলৰ শৈক্ষিক স্বাৰ্থৰ বাবে কেবিনেটে অসম মাধ্যমিক শিক্ষা প্ৰাদেশিক বিদ্যালয় সেৱা তৃতীয় সংশোধনী বিধি ২০২৪ আৰু অসম মাধ্যমিক শিক্ষা চৰকাৰী বিদ্যালয় সেৱা তৃতীয় সংশোধনীৰ বিধি ২০২৪ক অনুমোদন জনাইছে। আৰু এই সংশোধনীয়ে সেৱাৰ চৰ্তাৱলী নিয়ন্ত্ৰণ কৰিব আৰু ৰাজ্যখনৰ প্ৰাদেশিক আৰু চৰকাৰী বিদ্যালয়সমূহত স্নাতক শিক্ষক গণিত শিক্ষক নিযুক্তিৰ সুবিধা প্ৰদান কৰিব। আৰু এই সিদ্ধান্তত সমগ্ৰ অসমত ১,৭৬৬ গৰাকী স্নাতক গণিত শিক্ষকৰ উপলব্ধতা সহজ কৰি তুলিব আৰু ৰাজ্যৰ মাধ্যমিক শিক্ষাৰ্থীসকলৰ বাবে গণিত শিক্ষাদানৰ মান বৃদ্ধি কৰিব। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।